Hello my dear students, welcome back to pattern classes. তো আমি আগত কোনটো চ্যাপ্টাৰ আমাৰ ফাৰ্স্ট চ্যাপ্টাৰৰ গতি যিমানখিনি পঢ়িব লগা আছিল আমি পঢ়িলো এতিয়া আমি সেকেন্ড চ্যাপ্টাৰৰ আমাৰ যেটো ফাৰ্স্ট ভিডিও এটো লৈ আহিছো তো সেকেন্ড চ্যাপ্টাৰটো আমাৰ বেসিক্যালি কি আছে ইউনিটস এন্ড মেজারমেন্ট এটা ইউনিটস এন্ড মেজারমেন্ট বুলি কোৱাৰ লগে লগে আমি কি একক আৰু জোখমাক এতিয়া একক আৰু জোখমাক জোখিম আমি কাক কিবা এটা বস্তু তুন জোখিব লাগিব সেই বস্তুটোকে আমি কি বুলি কওঁ ফিজিক্যাল কোয়ান্টিটি বা ভৌতিক ৰাশিৰ একক আৰু জোখমাক আসলতে নামটোৰ আগত এনেকা এটা লাগিব লাগিছিল যে বা ইউনিটস এন্ড মেজারমেন্ট অফ ফিজিক্যাল কোয়ান্টিটি বা ভৌতিক ৰাশিৰ একক আৰু জোখমাক বাকি যি হোক ফিজিক্যাল কোয়ান্টিটিজ বা ভৌতিক ৰাশিৰ কথা আমি জোখিব লাগিব জানিব লাগিব এতিয়া আমাৰ নেচাৰত যে আমি যেতিয়া আমাৰ চাৰিওফালে চাওঁ কিছুমান ফেনোমেনা কিছুমান প্ৰাকৃতিক ঘটনা সদায় হৈ থকা দেখা পাওঁ যেনেকৈ ওপৰৰ পৰা বস্তু এটা সদায় তললৈ নামে ওপৰত বস্তু এটা মাৰি দিলে সদায় তললৈ আহি যায় যেনেকৈ আপেলটোৰ কথা তোমালোকে জানাই আপেল আৰু ফেমাছ আপেলৰ কথাটো তোমালোকে জানা যে আপেল এটা কাৰোবাৰ মূৰত পৰিছিল কোনোবা এজন ডাঙৰ সাইন্টিষ্টৰ মূৰত পৰিছিল আৰু তাৰ পৰা আমাৰ এটা ফেমাছ ল ওলাই আহিছিল ওকে সো হেনেকুৱা সিচুৱেশ্যন যে আমাৰ নিচে যেতিয়া আমি নেচাৰত চাওঁ তেতিয়া আমি বেলেগ বেলেগ ঘটনাবোৰ সদায় ঘটি থকা দেখাব কিছুমান ঘটনা প্ৰাকৃতিকভাৱে আমাৰ চাৰিওফালে ঘটি আছে কিছুমান আমি নিজে কৰি আছো ওকে তো যিমান আমাৰ প্ৰাকৃতিক ঘটনা নেচাৰেল ফেনোমেনা আছে সেই নেচাৰেল ফেনোমেনাবোৰক যেতিয়া আমি এনালাইসিস কৰিব যাওঁ সেইবোৰক বুজিব যাওঁ যে এইবোৰ কেনেকৈ হৈছে কি হৈছে ক'ৰ পৰা হৈছে তাৰ কাৰণে আমাক কিছুমান ম্যাথমেটিক্সৰ দৰকাৰ হয় ন আমি যেনেকৈ তোমালোকে আপেলৰ কথাটো হেতু ক'ৰ পৰা নিউটন সেকেন্ড ল নিউটনৰ দ্বিতীয় সূত্ৰ এটা নিউটনৰ দ্বিতীয় সূত্ৰটো আমি সবে এনেকৈ লিখো F = ma এটো লিখো হৈছে F = ma এটা এটা আমি ক'বলৈ বেলেগ কিবা এটা কওঁ মানে ক'বলৈ যাওঁতে অলপ ল্যাঙ্গুৱেজত আমি কওঁ আৰু যেতিয়া লিখো তেতিয়া আমি এনেকুৱা এটা এক্সপ্ৰেশন ম্যাথমেটিক্যাল এক্সপ্ৰেশন তাৰ মানে লেফট সাইডে কিবা এটা বস্তু আছে ৰাইট সাইডে কিবা এটা বস্তু আছে আৰু এনেকৈ সিম্পল কিছুমান F সিম্বল দি পেলাই আমি গোটেই নিউটনস লটোক বুজাই দিও হৈছে তো আমাৰ যিমান নেচাৰেল ফেনোমেনা আছে সেই নেচাৰেল ফেনোমেনাক এক্সপ্ৰেছ কৰিবলৈ ম্যাথমেটিক্যালি এক্সপ্ৰেছ কৰিবলৈ প্ৰকাশ কৰিবলৈ তো আমাক কিছুমান ফৰ্মুলা লাগে আৰু সেই ফৰ্মুলাবোৰত যিবোৰ টাৰ্ম ইউজ হৈ আছে ন F M A এই টাৰ্মবোৰক এই পাৰ্টিকুলাৰ F M A এইবোৰক আমি কি বুলি কওঁ এটা ফিজিক্যাল কোয়ান্টিটি বা ভৌতিক ৰাশি So physical quantities বুলি ক'লে আমি বেসিক্যালি কি বুজিম the quantities with the help of which we can express the law of nature mathematically okay or symbolically or in equation or by an equation ঠিক আছে যে আমাৰ চাৰিওফালে থকা যিবোৰ ৰাশিৰ সহায়ত আমি আমাৰ নেচাৰেল যে প্ৰাকৃতিক ঘটনাবোৰ বা যিবোৰ আমাৰ ভৌতিক ঘটনা আমাৰ প্ৰাকৃতিক বুলি নকওঁ আমাৰ ভৌতিক আমাৰ চাৰিওফালে ঘটি থকা যিবোৰ ঘটনাবোৰক আমি প্ৰকাশ কৰিব পাৰোঁ সেই এটা টাৰ্মকে আমি কি বুলি কওঁ এটা ভৌতিক ৰাশি ঠিক আছে or simply ক'ব গ'লে the quantities which can be measured যিবোৰ ৰাশিক আমি জোখমাখ কৰি উলাব পাৰোঁ হিহঁতৰ মান নিৰ্ণয় কৰিব পাৰোঁ সেইবোৰকে আমি কি বুলি কওঁ ভৌতিক ৰাশি বুলি কওঁ ঠিক আছে the physical quantities the quantities which can be measured or with the help of which we can express the laws of nature are called physical quantities এবোৰক আমি কি বুলি কওঁ ভৌতিক ৰাশি ঠিক আছে এতিয়া physical quantities বোৰক মেইনলি মূলত দুটা ভাগত ভাগ কৰা হৈছে ঠিক আছে তাৰে এটা পাৰ্ট আমি যেটো পাৰ্ট পঢ়িম অলপ যিকিটা অলপ ভালকে পঢ়িব লাগিব তাৰে এটা পাৰ্ট হ'ল কি বুলি কম ফান্ডামেন্টাল কোয়ান্টিটিজ ফান্ডামেন্টাল কোয়ান্টিটি বা মৌলিক ৰাশি আৰু এটাক আমি কি বুলি কওঁ যৌগিক ৰাশি বা ডেৰাইভড কোয়ান্টিটিজ এতিয়া ইয়াত আমাৰ আৰু এটা আহি যায় আৰু এটা কেতিয়াবা হেতু 3 নম্বৰটো কওঁ কোনোবাই 3 নম্বৰটো কয় 3 নম্বৰটো লিখে একেলগে কোনোবাই নিলিখে তো মেইনলি আমাক যদি সোধে আমি দুটাৰ কথাই কম এটা হ'ল ফান্ডামেন্টাল কোয়ান্টিটি আৰু এটা ডেৰাইভড কোয়ান্টিটি আৰু এটা আমি লাষ্টত লিখিব পাৰিম হেতুক আমি সাপ্লিমেন্টাৰী কোয়ান্টিটিজ বুলি কওঁ হেতু আমি পিছত পঢ়ি আছো তো ফাৰ্স্ট এইকেইটা বহু যে ফান্ডামেন্টাল কোয়ান্টিটিজ কোনবোৰ মৌলিক ৰাশি কোনবোৰ আৰু যৌগিক ৰাশি কোনবোৰ ঠিক আছে সো ফান্ডামেন্টাল বা মৌলিক ৰাশি কোনবোৰ হয় যিবোৰ ৰাশি বেলেগৰ ওপৰত ডিপেন্ডেন্ট নহয় ঠিক আছে the physical quantities which are independent of any other quantity are called fundamental quantity ঠিক আছে যিবোৰ ভৌতিক ৰাশি প্ৰকাশ কৰিবলৈ বেলেগ কোনো ৰাশিৰ সহায় ল'ব নালাগে হেল্প নালাগে বেলেগ কোয়ান্টিটিবোৰৰ হেল্প নালাগে হেবোৰ সিংলি মানে অকলে হিহঁতৰ দ্বাৰা এক্সপ্ৰেছ কৰিব
পাৰি বেলেগ কোনো কোৱান্টিটিৰ হেল্প নালাগে তেনেকুৱা কোৱান্টিটিবোৰক আমি কি বুলি কওঁ ফান্ডামেন্টাল কোৱান্টিটি ঠিক আছে ইন্ডিপেন্ডেন্ট কোৱান্টিটি ঠিক আছে ইন্ডিপেন্ডেন্ট বা ফান্ডামেন্টাল কোৱান্টিটি যে ফান্ডামেন্টাল কোৱান্টিটি মেইনলি আমাৰ নেচাৰত যিমান কোৱান্টিটি আছে তাৰ ভিতৰত এতিয়ালৈকে আমি ইউজ কৰি থকাবোৰৰ ভিতৰত 7টা কোৱান্টিটিক ফান্ডামেন্টাল কোৱান্টিটি হিচাপে ভাগ কৰি দিয়া হৈছে বা ৰাখা হৈছে ফান্ডামেন্টাল কোৱান্টিটিৰ কেটেগৰীত 7টা কোৱান্টিটি 7টা ফিজিক্যাল কোৱান্টিটিক ৰাখা হৈছে বাকি যিবোৰ আছে সেই গোটেইবোৰক সেই 7টাৰ বাদে বাকি যিমান আছে এইবোৰক আমি ডিৰাইভড কোৱান্টিটি কেটেগৰীত ৰাখিছো ঠিক আছে তো ফান্ডামেন্টাল কোৱান্টিটিজ আমাৰ ফাৰ্স্ট যেটো আহিব হেতু হ'ব লেন্থ বা দৈৰ্ঘ্য তাৰপিছত 2 নম্বৰটো আহি যাব মাস 3 নম্বৰটো আহি যাব টাইম 4 নম্বৰ আহি যাব ওকে 4 নম্বৰ আহি যাব ইলেক্ট্ৰিক কারেন্ট 5 নম্বৰ আহি যাব ইলেক্ট্ৰিক কারেন্টৰ পাছত 5 নম্বৰ আহি যাব আমাৰ সৰি ইয়াত 4 নম্বৰতে টেম্পাৰেচাৰ আহিব লাগিছিল হ'ব আমি অলপ তলতে লিখিছো একো নাই টেম্পারেচার বা উষ্ণতা 6 নম্বৰত আমাৰ আহি যাব লুমিনাস ইন্টেন্সিটি আৰু 7 নম্বৰত আমাৰ আহিব এমাউন্ট অফ সাবস্টেন্স ঠিক আছে পদাৰ্থৰ পৰিমাণ তো এতিয়া ইয়াত চোৱা এই 7টা ফিজিক্যাল কোৱান্টিটি যেটা আছে এইটা হল আমাৰ ফান্ডামেন্টাল বা মৌলিক ৰাশি এই 7টাৰ বাহিৰে বাকি যিমান ফিজিক্যাল কোৱান্টিটি আমি পাম বা আমি পাইছো আজিলৈকে সেইবোৰ কি হল ডিৰাইভড কোৱান্টিটি The fundamental quantity মানে length জুখিবলৈ বা length এটাক এক্সপ্ৰেছ কৰিবৰ কাৰণে মই বেলেগ ফিজিক্যাল কোৱান্টিটিৰ হেল্প নালাগে এক্সাম্পল হিচাপে তুমি যদি চোৱা F = ma the force is equal to mass into acceleration ball is equal to ভৰ পূৰণ ত্বৰণ তো বল বা ফোর্সক এক্সপ্ৰেছ কৰিবলৈ মই এই দুটা কোৱান্টিটিৰ হেল্প ল'ব লগা হ'ল কাৰ মাস আৰু acceleration গতিকে ফোর্স টু এটা ফান্ডামেন্টাল নহয় এটো এটা কি ডিরাইভ কোয়ান্টিটি ডেফিনেশন এটা আমি তেনেকৈ কৈছো যে ডিরাইভ কোয়ান্টিটি কোনবোৰ যিবোৰক এক্সপ্ৰেছ কৰিবলৈ আমি বেলেগ ফান্ডামেন্টাল কোয়ান্টিটিজ বোৰৰ হেল্প ল'ব লাগে তো এইটো হৈ গ'ল আমাৰ কি বুলি কয় ফান্ডামেন্টাল কোয়ান্টিটি লেন্থ মাস টাইম ইলেক্ট্ৰিক কারেন্ট টেম্পারেচার লুমিনাস ইন্টেন্সিটি এমাউন্ট অফ সাবস্টেন্স হৈছে এটা এইকিটাক যেতিয়া আমি জুখিম মেজার কৰিম তাৰ কাৰণে আমাৰ কি লাগিব এইকিটাৰ ইউনিটস লাগিব units পুৰৰ আমি কথা কম units বেলেগ different type of units আছে CGS unit FPS unit SI unit okay তো তেনেকুৱা MKS unit তেনেকুৱা different types of unit আছে আমি সেই unit কিটাৰ কথা অলপ পিছত পঢ়ি আছো তাৰ পিছত এতিয়া নেক্সট পাৰ্ট আহিল কি আমাৰ ডিরাইভ কোয়ান্টিটি এটা ডিরাইভ কোয়ান্টিটি কিনবোৰ কৈছো যিবোৰক এক্সপ্ৰেছ কৰিবলৈ আমি ফান্ডামেন্টাল কোয়ান্টিটিজ বোৰৰ হেল্প ল'ব লাগে সেইবোৰক আমি কি বুলি কওঁ ডিরাইভ কোয়ান্টিটিজ ঠিক আছে the quantities which can be expressed with the help of the fundamental quantities or which depends on the fundamental quantities are called derived quantities. So for example আমি velocity ল'ব পাৰো acceleration ল'ব পাৰো মানে ত্বৰণ বেগ ত্বৰণ ফোর্স ল'ব পাৰো আমি এতিয়ালৈকে যিবোৰ পাই আছো work ল'ব পাৰো তাই ওয়ার্কৰ পাছত আহিব সাপোজ এনার্জি ওয়ার্ক আৰু এনার্জি তাৰ পিছত আৰু বেলেগ কোয়ান্টিটি আছে পাৱাৰ তোমালোকে পাইছাই চাগে পাৱাৰ কাৰ্য শক্তি ক্ষমতা বল বেগ হৰণ ত্বৰণ এইবোৰ বল বেগ ত্বৰণ এইবোৰ এই কোয়ান্টিটিবোৰ এক্সাম্পল কিহৰ আমাৰ ডিরাইভ কোয়ান্টিটিজ ঠিক আছে তো এইখিনি তোমালোকে তো আমাৰ ফান্ডামেন্টাল আৰু ডিরাইভ কোয়ান্টিটি বুলি ক'লে এটা আহিব এতিয়া আমি ইহতৰ ইউনিটস কিটাত যাম ঠিক আছে ইউনিটস আৰু মেজারমেন্ট the units বা মেজারমেন্ট আমাৰ কিহৰ কাৰণে দৰকাৰ কি দৰকাৰ আমি এই বস্তুবোৰ ইয়াত চাই আছো তো তাৰ আগতে তোমালোকে ধুনিয়াকে এই বস্তুটো নোট কৰি লোৱা ঠিক আছে ওকে ঠিক আছে তাৰ পাছত আমি নেক্সট চাও মেজারমেন্ট অফ এ ফিজিক্যাল কোয়ান্টিটি বা ভৌতিক ৰাশি এটাৰ জোখ মাপ the physical quantity যিকোনো সাপোজ আমি এটা এক্সাম্পল হিচাপে লৈ লও তেতিয়া আমি অলপ ভালকে বুজি পাম সে সাপোজ মাস বা মই কলো লেন্থ যে ইয়াৰ পৰা গুৱাহাটীলৈ সাপোজ ডিসটেন্স 110 কিলোমিটাৰ কিমান ডিসটেন্স লেন্থ কিমান ডিসটেন্স 110 কিলোমিটাৰ
হৈছে এতিয়া কিলোমিটাৰটো মই যদি মিটাৰত লিখোঁ তেতিয়া কি হ'ব এইটো কিলোমিটাৰ আছিলে তো কিলোমিটাৰৰ পৰা মিটাৰত নিবলৈ হ'লে আমি তাৰ লগত 1000 মাল্টিপ্লাই কৰোঁ এইখিনি আমি জানোৱেই তেতিয়া সাপোজ 110000 মিটাৰ তো কোনোবাই লেন্থ বা ইয়াৰ পৰা গুৱাহাটীৰ মাজৰ ডিষ্টেন্সটো এইটোও ক'ব পাৰে ঠিক আছে ইমান মিটাৰ বা কোনোবাই এইটো ক'ব পাৰে যে ইমান কিলোমিটাৰ তো কিলোমিটাৰতো আমি ক'ব পাৰোঁ বা মিটাৰতো ক'ব পাৰোঁ নগাঁৱৰ পৰা গুৱাহাটীৰ ডিষ্টেন্স কম বেছি হ'ব পাৰে ঠিক আছে তো ভাবি লোৱা ধৰি লওক কম হ'লেও এইটোৱে ধৰি লোৱা বেছি হ'লেও এইটোৱে ধৰি লোৱা ওকে এতিয়া ইয়াত চোৱা যেতিয়া মই ফিজিকেল কোৱান্টিটি এটাক এক্সপ্ৰেছ কৰিছোঁ ফিজিকেল কোৱান্টিটি এটাক এক্সপ্ৰেছ কৰিবলৈ মোক ইয়াত দুটা বস্তু লাগিছে এটা এই সংখ্যাটো নিউমাৰিকেল ভেলুটো আৰু এটা ইয়াৰ এটা একক ইউনিট ঠিক আছে সো যিকোনো ফিজিকেল কোৱান্টিটিক এক্সপ্ৰেছ কৰিবলৈ প্ৰকাশ কৰিবলৈ আমাক মেইনলি দুটা বস্তু লাগে এটা হ'ল ইয়াৰ মান সাংখ্যিক মান নিউমাৰিকেল ভেলু এণ্ড দ্য আদাৰ ওৱান ইজ ইটছ ইউনিট ঠিক আছে ইয়াৰ যিটো একক সো এটা নিউমাৰিকেল ভেলু লাগিব আৰু তাৰ লগত এটা কি লাগিব ইউনিট এতিয়া আমি জানো কিলোমিটাৰ যেটো হয় কিলোমিটাৰৰ সাইজটো ডাঙৰ আৰু মিটাৰৰ সাইজটো ইমানখিনি হ'লে ইমান 1 মিটাৰ হৈ যাব কিন্তু ইমানখিনি 1 কিলোমিটাৰ নহয় বহুত ডাঙৰ সো কিলোমিটাৰটো এটা ডাঙৰ ইউনিট এটা ডাঙৰ একক আৰু মিটাৰটো এটা সৰু একক সিম্পল ধৰিব পাৰিছা তো মই যেতিয়া এককটো সৰু কৰি দিছোঁ যে কিলোমিটাৰৰ পৰা মিটাৰলৈ আনি দিছোঁ তেতিয়া আমাৰ যেটো ইউনিট আছিলে যদি নিউমাৰিকেল ভেলু আছে তাৰ মানটো কি হৈছে বাঢ়ি গৈছে সো দুটা বস্তু আছিলে নহয় এটা হ'ল নিউমাৰিকেল ভেলু আৰু এটা ইউনিট এটা ইউনিটটো যদি মই সৰু কৰি দিছোঁ নিউমাৰিকেল ভেলুটো বাঢ়ি গৈছে তাৰ মানে এটো চেঞ্জ হ'লে যেতিয়া আমাৰ ইউনিটটো চেঞ্জ হ'ব তাৰ লগে লগে আমাৰ নিউমাৰিকেল ভেলুটো চেঞ্জ হ'ব যদি ইউনিটটো মই সৰু কৰি দিছোঁ সো নিউমাৰিকেল ভেলুটো বাঢ়ি গ'ল বা উল্টাই যদি চাওঁ যদি মিটাৰৰ পৰা কিলোমিটাৰত লৈ যাওঁ তেতিয়া নিউমাৰিকেল ভেলুটো কি যেহেতু ইউনিটটো মই ডাঙৰ কৰি দিছোঁ নিউমাৰিকেল ভেলুটো সৰু হৈ গ'ল ঠিক আছে তাৰ মানে এটা আনটোৰ লগত ৰিলেটেড কিন্তু দুইটা একেটাই বুজাই থাকে নাই জানো এইটোৱে যদি গুৱাহাটী আৰু নগাঁৱৰ মাজৰ ডিষ্টেন্স বুজাই আছে এইটো গুৱাহাটীৰ আৰু নগাঁৱৰ মাজৰ ডিষ্টেন্সে বুজাইছে বাট দুটা বেলেগ বেলেগ ইউনিটত বুজাই আছে ঠিক আছে তো আমাক সেই বস্তুখিনি পঢ়িব লাগিব যে ইউনিট কিটা কি কি আছে ইউনিট সিস্টেমবোৰ কি কি তো মেইনলি এইটো ধৰিব পাৰিছা যে দুটা ফিজিক্যাল কোৱান্টিটি যদি মই মেজাৰ কৰোঁ তো মেজাৰ কৰোঁতে মোক দুটা বস্তু লাগিব এটা হ'ল নিউমাৰিকেল ভেলু এটা হ'ল আমাৰ ইউনিট এতিয়া সাপোজ মই ফাৰ্স্ট ইউনিট যিকোনো সাপোজ কিলোমিটাৰ ললোঁ সো তাৰ ইউনিটটো u1 বলিলোঁ তো তাৰ কাৰণে এটা সাংখ্যিক মান থাকিব নহয় n1 যেনেকৈ এতিয়া কৈছিলোঁ মই যে লেন্থটো 110 কিলোমিটাৰ আৰু 110,000 মিটাৰ ঠিক আছে তো এই ইউনিটটোক মই u1 বুলি লৈছোঁ এই নিউমাৰিকেল ভেলুটোক মই n1 বুলি লৈছোঁ এই নিউমাৰিকেল ভেলুটোক মই n2 বুলি লৈছোঁ এই ইউনিটটোক মই u2 বুলি লৈছোঁ হৈছে তো u1 ৰ কাৰণে নিউমাৰিকেল ভেলুটো যেতিয়া ইউনিটটো মই u1 লৈছোঁ তাৰ নিউমাৰিকেল ভেলুটো n1 যেতিয়া মই ইউনিটটো u2 লৈছোঁ তাৰ নিউমাৰিকেল ভেলুটো কিমান হ'ল n2 এতিয়া ইয়াত যদি মই ফিজিক্যাল কোৱান্টিটিটো লিখোঁ কি হ'ব u1 n1 বা n1 আগত লিখিছোঁ u1 আৰু ইয়াত যদি মই লিখোঁ q ইকুয়াল টু কি হ'ব n2 u2 ধৰিব পাৰিছা দুইটা একেটা ফিজিক্যাল কোৱান্টিটিকে বুজাই আছে বাট আমি ইউনিটটো চেঞ্জ কৰি দিয়াৰ লগে লগে ইয়াৰ নিউমাৰিকেল ভেলুটো কি হৈছে চেঞ্জ হৈ গৈছে তো দুটাক মই দুটা সিস্টেমত বেলেগ বেলেগকৈ পালোঁ এতিয়া ইয়াত এই বস্তুটো হা তো ইয়াত যদি মই দুইটা যেহেতু সেম মই এনেকৈ লিখিব পাৰিম যে n2 u2 ইকুয়াল টু n1 u1 সো মই n2ৰ ভ্যালু যদি এটো এটা ফৰ্মুলা হিচাপে আমি পিছত পাম n1 u1 বাই u2 যেতিয়া আমি ডাইমেনশন এনালাইসিস বুলি কইম তেতিয়া আমি এটো এজ এ ফৰ্মুলা হিচাপে আমি ইউজ কৰিম ঠিক আছে এই বস্তুটো তোমালোকে ধৰিব পাৰিছা চাগে নিশ্চয় ঠিক আছে তো আমাৰ এটো পাৰ্ট আহিলে এতিয়া নেক্সট বা আমি যেটো কলো আৰু এটা পাৰ্ট কৈছিলো ইয়াতে যদি চাও হা যে নিউমাৰিকেল ভ্যালুটো ইয়াৰ ইউনিটৰ ইনভাৰ্সলি প্ৰপৰ্শনাল হয় বা ইয়াত যেটো মই কৈছিলো যে যদি মই ইউনিটটো বঢ়াই দিও ইউনিটটো মই কি কৰিছো সপোজ ইয়াত কমাই দিয়াৰ লগে লগে নিউমাৰিকেল ভ্যালুটো বাঢ়ি গৈছে তাৰ 110 ৰ পৰা এটো আহি গৈছে তো আমি এনেকে ক'ব পাৰিম না যেটো নিউমাৰিকেল ভ্যালু ইটো ইনভাৰ্সলি প্ৰপৰ্শনাল টু সিস্টেম অফ ইউনিট ধৰিব পাৰিছে না কিলোমিটাৰৰ পৰা মিটাৰ কৰি দিয়াৰ লগে লগে এটো ইমানৰ পৰা ইমান হৈ গ'ল বাঢ়ি গ'ল নহয় জানো একক দহক শতক হাজাৰ অযুত লাখ ন 1,10,000 মিটাৰ আহি গ'ল তো
110 কিলোমিটাৰৰ পৰা 1,10,000 মিটাৰ তেতিয়া মই ইউনিটৰ সাইজটো সৰু কৰিছো নিউমাৰিকেল ভ্যালুটো বাঢ়ি গল বা যেতিয়া মই মিটাৰৰ পৰা কিলোমিটাৰ লৈ যাম তেতিয়া নিউমাৰিকেল ভ্যালুটো কমি যাব তাৰ মানে এটা যদি বাঢ়ে আৰু এটা কি হয় কমি যায় এটোকে আমি কি বুলি কওঁ ব্যস্তানুপাতিক ইনভাৰ্সলি প্ৰপোৰ্শনাল তো আমি এটা ল এইটোৱে পাম যে নিউমাৰিকেল ভ্যালু ইজ ইনভাৰ্সলি প্ৰপোৰ্শনাল টু সিস্টেম অফ ইউনিট যেটো ইউনিটটো লৈছো ইউনিটৰ ইনভাৰ্সলি প্ৰপোৰ্শনাল ইউনিট যদি বঢ়াই দিও এনৰ ভ্যালু কমিব এন ইউনিটটো যদি কমাই দিও তেতিয়া এনৰ ভ্যালু বাঢ়ি যাব ঠিক আছে তো আমাৰ তাত এটা ভ্যালু এটা টাৰ্ম এটো আহিব এটা ইকুৱেশ্যন এটো হিচাপে লিখিব পাৰো আৰু এটা মই কি লিখিব পাৰিম যে n ইজ ইনভাৰ্সলি প্ৰপোৰ্শনাল টু u হৈছে তো এই দুটা আমি নিশ্চয় বুজি পালো চাগে হয় নহয় তোমালোকে জনাবা তাৰ পাছত এতিয়া আমি কলো নহয় ইউনিটস বেলেগ বেলেগ ইউনিটস আমাৰ তাত থাকে আমি ইমান ডিটেইলছত নপঢ়ো কাৰণ এটা আমাৰ নাই তথাপিও মই তোমালোকক কৈ দিছো ইউনিট সিস্টেম অফ ইউনিটস বুলি আমি যদি চাও ইয়াতে লিখিছো মই সিস্টেম অফ ইউনিটস তো ফার্স্ট যেটো সিস্টেম অফ ইউনিটস তাক তিনটা ফিজিক্যাল কোয়ান্টিটি লৈ পেলাই সেই সিস্টেমটো বনোৱা আছে সিস্টেম অফ ইউনিটস মানে কি যে বহুত কিটা দুই তিনটা ফিজিক্যাল কোয়ান্টিটিৰ ইউনিটক একলগ কৰি এটা সিস্টেম বনোৱা হৈছে ঠিক আছে এটা সিস্টেম ওয়ার্ডটো মানে সিস্টেম যেটো ওয়ার্ডটো বহুত বেছি ট্রেন্ডিংত চলি আছে ঠিক আছে সিস্টেম ওকে তো আমি নেক্সট এটো পাৰ্টত যাওঁ এটা সিস্টেম অফ ইউনিটত ফার্স্ট আমি যদি কওঁ CGS এটা CGS যেটো সিস্টেমটো হেতু হল এটা ফ্ৰেঞ্চ সিস্টেম অফ ইউনিট ফ্ৰেঞ্চ যেটো আছে ন ফ্ৰান্সৰ যেবোৰ আমাৰ মানুহবোৰ হিহতে বনোৱা সিস্টেম অফ ইউনিটস তো ফ্ৰেঞ্চ সিস্টেম অফ ইউনিটসৰ যেটো C আছে এটোৱে বুজায় সেন্টিমিটাৰ যেটো G আছে এটোৱে বুজায় গ্ৰাম আৰু যেটো S আছে এটোৱে বুজায় সেকেন্ড তাৰমানে তাত তিনটা ইউনিটে তিনটা ফিজিক্যাল কোয়ান্টিটি ইনক্লুড কৰা হৈছে তাত ভিতৰত এটা হল আমাৰ লেন্থ এটা মাস আৰু এটা হল টাইম তো লেন্থ আমি সেন্টিমিটাৰত জোখো মাস আমি গ্ৰামত জোখো আৰু টাইম আমি সেকেন্ডত জোখো ঠিক আছে তাৰ পিছত আৰু এটা ইউনিট হল সেকেন্ড MKS তো MKS তো M টোৱে বুজায় মিটাৰ K টোৱে বুজায় কিলোগ্ৰাম আৰু S টোৱে বুজায় এগেইন সেকেন্ড হৈছে তাৰ পিছত আচ্ছা এইটো MKS যেটো এইটো এটা ব্ৰিটিছ ফ্ৰেঞ্চ সিস্টেম অফ ইউনিট তাৰ পিছত আমাৰ তাত আৰু এটা সিস্টেম অফ ইউনিট আহে এটা হল হেতু হল FPS তো FPS তো F টোৱে বুজায় ফুট পাউণ্ড এণ্ড সেকেন্ড টাইমৰ কাৰণে সবতে সেমে আছে কিন্তু যদি মই ডিসটেন্স আৰু মাসৰ কথা কওঁ তেতিয়া বেলেগ হৈ গৈছে এটা এইকেইটা সিস্টেম অফ ইউনিটস আমি তাত তিনটা ফিজিক্যাল কোয়ান্টিটিৰ কথাই লিখা হৈছে ঠিক আছে বাকি আমি যে সাতটা ফান্ডামেন্টাল পঢ়িলো তাৰ কথা লিখা হোৱা নাই এতিয়া যদি আমি বাকি কিটা জুখো সাতটা ফিজিক্যাল কোয়ান্টিটি বাকি চাৰিটা লৈ গল না হেকিটা মই কিহত জুখিম হেকিটা জুখিবৰ কাৰণে মই কি ইউনিট লম তাৰ কাৰণে তো আমাৰ কিবা এটা ইউনিট লাগিব সো তাৰ কাৰণে কি হৈছিল এটা গোটে ইন্টাৰনেশনালি মানে আমাৰ পৃথিৱীৰ সব দেশৰ পৰা সাইন্টিষ্টবোৰৰ মাজত সাইন্টিষ্টবোৰ একে জায়গাত জু লগ হৈ হিহতৰ এটা মিটিং হৈছিল সেই মিটিংত এটা সিস্টেম অফ ইউনিটস নতুনকে ওলাইছিল এতিয়া চাবা সাপোজ সাইন্টিস্ট এজন আছে হল আমাৰ ব্ৰিটিছত মানে ইউকে যেটো আমি কওঁ তাত আছে আৰু এজন ফ্ৰান্সত আছে তো তাতে কিবা এটা সাপোজ ব্রিটিশ সিস্টেম অফ ইউনিটত কিবা এটা বস্তু ডাঙৰ বস্তু এটা ইনভেন্ট হল সব নতুনকে ওলালে ইনভেন্ট হয় ডিসকভাৰ বুলি ক'ব পাৰা যে বস্তু এটা ওলাইছে এতিয়া তাৰ লেন্থ লাগে জুখিব লাগে সেই বস্তুটো ঠিক আছে তো ব্ৰিটিছৰ কোনবা এজন ব্ৰিটিছত থকা মানুহ সাইন্টিষ্ট এজনে ক'লে যে ইয়াৰ লেন্থটো 10 ফুট ফোনত কৈ দিলে যে ইয়াৰ লেন্থটো 10 ফুট এতিয়া সিজন ফ্ৰান্সত বহি আছে তেওতন জানে লেন্থৰ কাৰণে ইউনিটটো সেন্টিমিটাৰ তো সেন্টিমিটাৰ হোৱাৰ লগে লগে অসুবিধাটো কি হল তেও ফুটৰ কথাটো যদি তেও সাপোজ ফুটৰ পৰা কি কৰিব লাগিব এতিয়া বস্তুটো সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিব লাগিব হয় নহয় তো এটা এটা কমপ্লেক্স সিচুৱেচন হৈ গল আমি যেতিয়াই বস্তুবোৰ বেলেগ এটা ইউনিটত আছে বেলেগ এটা কান্ট্ৰিত গলো বেলেগ এটা ইউনিটত আছে সো দুই জায়গাতে ইউনিটসবোৰ বেলেগ বেলেগ তো হেতৰ মানবোৰ বেলেগ বেলেগ হ'ব অলপ অসুবিধা হল তো তেতিয়াই কি কৰিলে সাইন্টিষ্টবোৰে এটা মিটিং কৰি পেলাই ঠিক আছে ইন্টাৰনেশনালি এডপ্টেড এটা সিস্টেম অফ ইউনিট ওলালে যেটো সিস্টেম গোটে ইন্টাৰনেশনালি সবতে একে হয় ইউনিফর্ম হয় ঠিক আছে হোম তো হেতুক আমি কও SI সিস্টেম অফ ইউনিটস হেতুক আমি কি বুলি কও SI ইউনিট তার মানে SI হল সিস্টেম অফ ইন্টারন্যাশনাল ইউনিট ইন্টারন্যাশনালি এডপ্টেড এটা ইউনিটৰ সিস্টেম যেটো বস্তু সবতে সদায় কি থাকে সেম থাকে তো তার কাৰণে এটা ইউনিট সিস্টেম ওলালে সেই ইউনিট সিস্টেমটোৰ কথা এতিয়া আমি পঢ়িম ঠিক আছে
সেই ইউনিট সিস্টেমত সাতটা ফিজিক্যাল কোয়ান্টিটি আমি পঢ়িছিলোঁ না ডিরাইভ ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি সাতটা যে পঢ়িছিলোঁ সেই সাতটাৰ কাৰণে এটা ইউনিট আমাক দি দিছে ইউনিট স্পেসিফিক্যালি আমাক কৈ দিছে যে যেতিয়া লেন্থ লাগিব তেতিয়া আমি মিটাৰতে জুখিম টাইম লাগিলে সেকেন্ডত জুখিম টেম্পারেচার লাগিলে কেলভিনত জুখিম তো সাতটা স্পেসিফিক আমাক নিউমারিক সরি কি বুলি কয় ইউনিট আমাক দি দিছে তো সেইকেইটা আমি এবাৰ পঢ়ো সেইকেইটা চাও কি আছে ঠিক আছে তো ইয়াত চোৱা যদি মই হেৰি কথা কম কি বুলি কয় সিস্টেম অফ ইউনিটস ফার্স্ট আমাৰ মাস আহিলে তো এইকেইটা হল ফিজিক্যাল কোয়ান্টিটি ভৌতিক ৰাশি আৰু এইফালে হৈ গল আমাৰ এসআই ইউনিট হৈছে তো এসআই ইউনিট মাসৰ কাৰণে হৈ গল কিলোগ্রাম যাক আমি কিহে দি বুজাও সিম্বল কি কেজি ইউজ কৰোঁ লেন্থৰ কাৰণে হৈ গল মিটাৰ তো মিটাৰৰ কাৰণে আমি এম ইউজ কৰোঁ টাইমৰ কাৰণে তোমালোকে জানাই টাইমৰ কাৰণে এটাই বাৰু সবতে হেতু হল সেকেন্ড যাৰ কাৰণে আমি এস ইউজ কৰোঁ তাৰ পিছত আমাৰ হিল টেম্পারেচার তো টেম্পারেচার বা উষ্ণতাৰ কাৰণে আমি ইউজ কৰোঁ কেলভিন যেটোক আমি কে দি বুজাও তাৰ পিছত আহিল নেক্সট আমাৰ কি আছিল কেলভিন টেম্পারেচার পিছত কি আছিল কোৱাচোন মনত আছে নাই ইলেক্ট্ৰিক কারেন্ট ইলেক্ট্রিক কারেন্টক আমি এম্পিয়ার দি বুজাও যার কারণে আমি সিম্বল ইউজ কৰোঁ ক্যাপিটাল এ ইলেক্ট্রিক কারেন্টৰ পিছত নেক্সট টার্ম আমাৰ কি আছিল লুমিনাস ইন্টেন্সিটি আচ্ছা লুমিনাস ইন্টেন্সিটিটো কিহৰ কাৰণে ইউজ কৰা হয় জানা নাই এনার্জি আমাৰ যেটো লাইট আহি আছে পোহৰ আহিছে পোহৰৰ এনার্জিৰ মেজার কৰিবলৈ আমি এই টার্মটো ইউজ কৰোঁ লুমিনাস ইন্টেন্সিটি যেটো আছে এটো কিহৰ লগত ৰিলেটেড লাইটৰ এনার্জিৰ লগত ৰিলেটেড লুমিনাস ইন্টেন্সিটিৰ এসআই ইউনিট হল ক্যান্ডেলা যাক আমি সিম্বল হিচাপে সি দি বুজাও তাৰ পিছত এমাউন্ট অফ সাবস্টেন্স এটা এমাউন্ট অফ সাবস্টেন্সৰ ইউনিটটো হল মোল ঠিক আছে মোল তো এই সাতটা হৈ গল আমাৰ ফান্ডামেন্টাল কোয়ান্টিটিজ বাকি ডিরাইভ কোয়ান্টিটি কেইটাৰ আমি কি কৰিম এইকেইটা লগ হৈ যেহেতু এইকেইটা লগ লাগিয়ে যিমান ডিরাইভ কোয়ান্টিটি আছে সেইবোৰৰ ইউনিটবোৰ ওলাব তো সেইবোৰ আমি লাহে লাহে ওলাই থাকিম বেলেগ নতুন চ্যাপ্টাৰ পঢ়ি থাকিম নতুন চ্যাপ্টাৰত আমি নতুন ইউনিটবোৰ পাই থাকিম নতুন ফিজিক্যাল কোয়ান্টিটি আমি পাম যেনেকৈ টর্ক পাম এস্কেপ ভেলোসিটি টার্মিনাল ভেলোসিটি বহুত কিবা কিবি বস্তু আমি নতুন পাই থাকিম সেই বস্তুবোৰৰ ইউনিট আমি সেই চ্যাপ্টাৰবোৰতে পঢ়ি থাকিম নতুন ইউনিটছবোৰ ঠিক আছে ইউনিটছ পঢ়িম এতিয়া তো এইখিনি হৈ গল ধৰিব পাৰিছা সবে এতিয়া এই যে মই কৈছিলোঁ আৰু এটা পাৰ্ট আহে নহয় ফিজিক্যাল কোয়ান্টিটিৰ ভিতৰত আৰু এটা পাৰ্ট 3 নম্বৰ পাৰ্ট এটা আহি বুলি কৈছিলোঁ সেইটো আমাৰ সাপ্লিমেন্টাৰী ইউনিটছ বুলি কৈছে হেতুক আমাক কি বুলি কৈছে সাপ্লিমেন্টাৰী ইউনিটছ সহায়ক সাপ্লিমেন্টারি ইউনিটস বা সাপ্লিমেন্টারি ফিজিক্যাল কোয়ান্টিটিজ তো তাত দুটা ফিজিক্যাল কোয়ান্টিটির কথা আহে ঠিক আছে সেই দুটা ফিজিক্যাল কোয়ান্টিটি কি প্রথমটো হল আমার প্লেন এঙ্গেল বা যেটোক আমি সিম্পল কি বুলি ক'ব পাৰিম এঙ্গেল বুলি ক'ব পাৰিম কোণ ঠিক আছে সমতল কোণ যেনেকৈ বোর্ডটো এটা সমতল নহয় জানো কাৰণ বোর্ডত এটা এক্স এক্সিস আছে আৰু এটা ওয়াই এক্সিস দুটা অক্ষ এটা এক্স অক্ষ ওয়াই অক্ষ অকল যদি এটা লাইন থাকে তোক আমি এটা লাইন বুলি কওঁ ন এক্স অক্ষ কিন্তু যদি তাত দুটা যোগ হৈ যায় এক্স অক্ষ ওয়াই অক্ষ তেতিয়া এটোক এটা আমি কি বুলি কওঁ সমতল বা প্লেন তো এই বোর্ডটো এটা এক্স ওয়াই বোর্ডটো এটা প্লেন এক্স ওয়াই হোক বা এক্স জেড হোক যি হোক তো ইয়াত যদি মই এনেকৈ দুটা লাইন বেকাকে আঁকি দিওঁ তো সিহঁতৰ মাজত মই এনেকৈ এটা কি পাওঁ কোণ পাওঁ ন সেইটোকে কি বুলি কোৱা হয় থিতা সেইটোকে কি বুলি কোৱা হয় প্লেন এঙ্গেল ঠিক আছে প্লেন এঙ্গেল এটা প্লেন এঙ্গেলটো আমি সবেই জানো কাৰণ এইখিনি কথা আমি পঢ়ি আহিছোঁ এই ক্লাছ 10তো পঢ়িছোঁ আগতো বহুত পঢ়িছোঁ এটা প্লেন এঙ্গেলক আমি কিহে দি বুজাও সো আমি এটুক বুজাও ৰেডিয়ানে দি ঠিক আছে ৰেডিয়ানে দি বুজাও আৰ এ ডি বুলি লিখো ইয়াৰ সিম্বলটো আমি কি বুলি লিখো আৰ এ ডি ঠিক আছে তাৰ পিছত এতিয়া আমাৰ নতুন এটা বস্তু ইয়াত আহি যায় হেতু হল সলিড এঙ্গেল
এতিয়া সলিড এংগল বুলি কোৱাৰ লগে লগে বহুত ডাঙৰ কিবা বস্তু নহয়, আমি সদায় দেখা পায়ে থাকোঁ। সলিড এংগলটো কি হয়, এইটো যেতিয়া 2 ডাইমেনশ্যন, ইয়াত 2টা অক্ষ আছে, তাত যদি আমি 3টা অক্ষ লৈ লওঁ সেইটোক আমি সলিড এংগল বুলি কওঁ। 3 ডাইমেনশ্যনেল এংগলক সলিড এংগল বুলি কওঁ, যিটো তোমালোকে সদায় দেখা পোৱা। ক'ত দেখা পোৱা? আইচক্ৰীম খোৱা, মানে কৰ্ণ খোৱা নহয় তোমালোকে, কোন যিটো তাতে যে এনেকৈ হেৰি হৈ থাকে ন, এনেকুৱা থাকে নে নাই? বা জালমুড়িৰ পেকেটটো যে খাওঁ আমি, জালমুড়ি যে খাওঁ, জালমুড়ি খাওঁতে বা মিছল খাওঁতে আমাক এনেকৈ যে বনাই দিয়ে, সেই যে এংগলটো এইখিনিত চোৱা, এনেকৈ এটা এংগল ইয়াত ফৰ্ম হৈছে নাই তলত, এই এংগলটোকে আমি কি বুলি কওঁ? সলিড এংগল বুলি কওঁ। বহুত বেছি বিশেষ দৰকাৰ নহয় ইয়াত এই যে সলিড এংগলটো আৰু এই যে আমাৰ এই পাৰ্টটো আছে লুমিনাছ ইণ্টেনচিটি, তোমালোকে মানে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত এইবোৰৰ ইমান ইউজ নাই, দেখাই নাপাওঁ আজিলৈকেতো মই দেখা পোৱা নাই। অ'কে, তো চিম্পলি এইকেইটাৰ বস্তু সুধিব পাৰে, তাৰ ভিতৰে বাহিৰত মানে ইয়াতকৈ বেছি আৰু কোনো চেপ্টাৰতে এইকেইটাৰ কথা নাই, লুমিনাছ ইণ্টেনচিটি আৰু সলিড এংগলৰ কথা। তো এইকেইটা জাষ্ট আমি বস্তুকেইটা আৰু ইয়াৰ ইউনিটটো জানিব লাগে, ঠিক আছে। তো সলিড এংগলৰ যিটো SI ইউনিট, ইয়াৰ বেলেগ বেলেগ ফৰ্মুলা আছে। তো সলিড এংগলৰ যিটো SI ইউনিট সেইটো হ'ল ষ্টেৰাডিয়ান। SR বুলি লিখা হয়, ঠিক আছে, ষ্টেৰাডিয়ান। তো সলিড এংগলৰ যিটো SI ইউনিট সেইটো আমাৰ ষ্টেৰাডিয়ান। এইকেইটাই আমাৰ হ'ল ফিজিকেল কোৱান্টিটি, ঠিক আছে। ষ্টেৰাডিয়ান, ঠিক আছে, হৈ গ'ল। এতিয়া এই ফাণ্ডামেণ্টেল কোৱান্টিটিৰ SI ইউনিট আৰু তাৰ লগত আমি 2টা ছাপ্লিমেণ্টাৰী ইউনিট পাওঁ বা 2টা ছাপ্লিমেণ্টাৰী ফিজিকেল কোৱান্টিটি পাওঁ, এটা প্লেন এংগল, এটা সলিড এংগল, যাৰ ইউনিটকেইটা এতিয়া ৰেডিয়ান আৰু ষ্টেৰাডিয়ান হৈছে। তো এইকেইটা বস্তু আমাৰ হৈ গ'ল, ঠিক আছে। এতিয়া আমি এটা বহুত ইম্পৰ্টেণ্ট টপিক পঢ়িব লাগিব, যিটো টপিকক আমি কি বুলি কওঁ? ডাইমেনশ্যনছ এণ্ড ডাইমেনশ্যনেল এনালাইচিছ, মাত্ৰা আৰু মাত্ৰিক বিশ্লেষণ বুলি কোৱা হয়, ঠিক আছে। আজিৰ ক্লাছটো অলপ ডাঙৰ হ'ব দেই, কাৰণ মাজতে আমাৰ অলপ গেপ গৈছে কিবা অসুবিধাৰ কাৰণে। তো এতিয়া আজিৰ ক্লাছটোত আমি সেইখিনি কভাৰ কৰিম, যিটো আমাৰ কি বুলি হয়? ডাইমেনশ্যনছ এণ্ড ডাইমেনশ্যনেল এনালাইচিছ। এতিয়া ডাইমেনশ্যন এণ্ড ডাইমেনশ্যনেল এনালাইচিছত কি কি বস্তু আহিব? এইকেইটা বস্তু মই নুমুচোঁ, মই ৰাখি দিওঁ ইয়াতে হা, এইকেইটা মই মুচি দিছোঁ। আচ্ছা, আৰু এটা বস্তু তোমালোকে মাৰ্ক কৰিলেও যিবোৰ আমাৰ অলপ দৰকাৰ হ'ব হা, এই যে মই ৰেডিয়ান ক'লোঁ প্লেন এংগলৰ কাৰণে, কোন জখিবৰ কাৰণে মই ইউজ কৰিছোঁ কি? ৰেডিয়ান। কিন্তু আমি এতিয়ালৈকে কি পঢ়ি আছিলোঁ? থিতা বুলি পঢ়িছিলোঁ, ডিগ্ৰী বুলি পঢ়ি আছিলোঁ ন। থিতাৰ কাৰণে আমি কি পঢ়োঁ? যে 50 ডিগ্ৰী, 60 ডিগ্ৰী, 180 ডিগ্ৰী, 360 ডিগ্ৰী তেনেকৈ পঢ়োঁ। এতিয়া আমি ইউনিটটো ইউজ কৰিম কি? ৰেডিয়ান। তো নিশ্চয় ডিগ্ৰী আৰু ৰেডিয়ানৰ মাজত এটা ৰিলেশ্যন, এটা সম্বন্ধ থাকিব। দেৰ ইজ এ ৰিলেশ্যন বিটুইন ডিগ্ৰী এণ্ড ৰেডিয়ান। সেই ৰিলেশ্যনটো কেনেকুৱা হয় মনত ৰাখি থবা, যে 360 ডিগ্ৰী, এইটো নোট কৰি ল'বা। 360 ডিগ্ৰী ইজ ইকুৱেল টু কিমান হয়? 2 পাই। পাই আমি পাইছোঁ নহয়, পাই আমি পাইছোঁ হয় নহয়? 22/7 3.14 সেইটো। চ' যিটো আমাৰ 360 ডিগ্ৰী বুজাবৰ কাৰণে আমি কি ইউজ কৰোঁ? 2 পাই। গতিকে ইয়াৰ আধা 180ৰ কাৰণে মই কি ইউজ কৰিম? পাই। য'ত 180 ডিগ্ৰী বুজাব লাগে তাক মই কি বুজি ক'ম? পাই ৰেডিয়ান, হৈছে। তাৰপিছত যদি মোক 90 ডিগ্ৰী বুজাব লগা হয় তেতিয়া কিমান হ'ব? তাৰ আধা, তাৰ মানে π/2 ৰেডিয়ান। যদি 45 ডিগ্ৰী বুজাব লগা হয় তেতিয়া কিমান হ'ব? π/4 ৰেডিয়ান। যদি 60 ডিগ্ৰী মাজত ৰৈ গ'ল, 60 ডিগ্ৰীৰ কাৰণে কিমান হ'ব? চোৱা, 180ৰ কাৰণে 3, তো 60 ডিগ্ৰীৰ কাৰণে π/180 ডিগ্ৰীৰ কাৰণে পাই, তো 60 কাৰণে π/3। আৰু যিটো আমাৰ 30 ডিগ্ৰী আছে, 30 ডিগ্ৰীৰ কাৰণে কিমান হ'ব? π/6 ৰেডিয়ান। হৈ গ'ল। তো আমাৰ এইকেইটা পাৰ্ট আহিলে, হৈছে। এইটো নোট কৰি লোৱা, এইখিনি মই মুচি দি আছোঁ। আমি নেক্সট যেটো পঢ়িম সেইটো ডাইমেনশ্যন অফ এ ফিজিক্যাল কোয়ান্টিটি, ঠিক আছে। আচ্ছা এখানে মই মুছি দিও। নেক্সট পার্ট আমি পঢ়িম ডাইমেনশ্যন অফ এ ফিজিক্যাল কোয়ান্টিটি, ঠিক আছে। ঠিক আছে, তো আমার নেক্সট যেটো টপিক সেইটো কি ডাইমেনশ্যন অফ এ ফিজিক্যাল কোয়ান্টিটি। তো ডাইমেনশ্যন অফ এ ফিজিক্যাল কোয়ান্টিটিৰ যদি ডেফিনেশ্যন হয় আমি ডেফিনেশ্যনটো এনেকৈ ক'ম যে দ্য ডাইমেনশ্যন অফ এ ফিজিক্যাল কোয়ান্টিটি ইজ দ্য পাৱাৰ অৰ দ্য এক্সপনেণ্ট to which the fundamental quantities must be raised to express to represent that physical quantity, ঠিক আছে। তো ডেফিনেশ্যনটো আমি বুজিলো না নাই জানো? আচ্ছা সিম্পল, আমি সিম্পলি বস্তুটো বুজো যে কি হয়। আচ্ছা ডাইমেনশ্যন এনালাইচিছটো বেসিক্যালি কি হয়, এটা মেথড, যেনেকৈ আমি
নিউমাৰিকেলবোৰ সলভ কৰোঁতে আমি কিছুমান মেথড ইউজ কৰোঁ যেনেকৈ আমি পঢ়িছিলোঁ ক্লাছ 10ত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সলভ কৰাৰ কাৰণে আমাৰ তাত মানে লিনিয়াৰ ইকুৱেশ্যনছ উইথ টু ভেৰিয়েবল তাক সলভ কৰাৰ কাৰণে আমাৰ তাত দুই তিনিটা মেথড আছিলে নহয় এটা আছিলে আমাৰ অপনয়ন পদ্ধতি আৰু এটা আছিলে বজ্ৰপুণন পদ্ধতি আৰু এটা আছিলে প্ৰতিস্থাপন পদ্ধতি এলিমিনেশ্যন ছাবষ্টিটিউশ্যন এণ্ড ক্ৰছ মাল্টিপ্লিকেশ্যন তেনেকুৱা মেথড আছিলে চ' তেনেকুৱাকৈ ফিজিকেল কোৱান্টিটিজবোৰক মেথমেটিকেলি এনালাইচিছ কৰিবলৈ যিকোনো ফিজিকেল কোৱান্টিটি যদি আমি দেখা পাওঁ তাৰ এটা মেথমেটিকেল ফৰ্মুলা আমি পাওঁ চ' এই মেথমেটিকেল ফৰ্মুলাবোৰ এষ্টাব্লিছড কৰিবলৈ বা সিহঁতক এনালাইচিছ কৰিবলৈ ভালকৈ বুজিবলৈ আমাক কিছুমান বস্তুৰ মানে এটা মেথড বনোৱা হৈছে যিটোক আমি ডাইমেনশ্যনেল এনালাইচিছ বুলি কওঁ আমি ইউনিটছ চবতে ইউজ কৰিব নোৱাৰোঁ কাৰণ ইউনিটছবোৰ বেলেগ ডিফাৰেণ্ট টাইপৰ হয় এছ আই ইউনিট চি জি এছ ইউনিট এম কে এছ আমি পাইছোঁ তো ক'ৰবাত এছ আই ইউজ কৰিছে ক'ৰবাত চি জি এছ ইউজ কৰিছে তো বেলেগ এনেকৈ ইউনিটছ ইউজ কৰিব পাৰে তো ইউনিটছটো আমি চবতে ইউজ কৰিব নোৱাৰোঁ তাৰ কিছুমান লিমিটেশ্যন থাকে তাৰ কাৰণে এটা নতুন মেথড মানে বনোৱা হৈছিলে যিটোক আমি কওঁ ডাইমেনশ্যনেল এনালাইচিছ দ্য ডাইমেনশ্যন অফ এ ফিজিকেল কোৱান্টিটিত আমি ডেফিনেশ্যনটো যিটো দিয়া আছে এইটো হয় ডেফিনেশ্যনটো যদি এক্সামত সোধে তে ডেফিনেশ্যনটো আমি এইটো লিখিব লাগিব এতিয়া আমি অলপ বুজি লওঁ আমি ফাণ্ডামেণ্টেল কোৱান্টিটিৰ পৰা ষ্টাৰ্ট কৰোঁ আমাৰ ফাণ্ডামেণ্টেল কোৱান্টিটি 7টা আছিলে নহয় জানো ফাৰ্ষ্টটো আছিলে আমাৰ লেন্থ অ'কে তাৰপিছত আমাৰ আছিলে মাছ টাইম টেম্পাৰেচাৰ তাৰপিছত আৰু আমাৰ কি আছিলে ইলেক্ট্ৰিক কাৰেণ্ট বিদ্যুৎ প্ৰবাহ ঠিক আছে তাৰপাছত আমাৰ আছিলে কি লুমিনাছ ইণ্টেন্সিটি আৰু এটা আছিলে আমাৰ তাত এমাউণ্ট অফ ছাবষ্টেন্স পদাৰ্থৰ পৰিমাণ ঠিক আছে তো এইকেইটা আমাৰ 7টা ফাণ্ডামেণ্টেল কোৱান্টিটিছ এতিয়া এই কোৱান্টিটিকেইটাক লেন্থ যদি মেজাৰ কৰোঁ মই চেণ্টিমিটাৰত জুখিব পাৰোঁ মিলিমিটাৰত জুখিব পাৰোঁ কিলোমিটাৰত জুখিব পাৰোঁ চ' যেতিয়া মেথমেটিকেলি মই এনালাইচিছ কৰিম তো চেণ্টিমিটাৰটো যদি কোনোবাই চেণ্টিমিটাৰত জুখিছে কোনোবাই কিলোমিটাৰত জুখিছে তো দুইটাকে মই মিটাৰলৈ নিব লাগিব বা দুইটাকে মই কিলোমিটাৰত নিব লাগিব বা দুইটাকে মই মিলিমিটাৰত নিব লাগিব তো তাত অলপ কেলকুলেশ্যনখিনি ডাঙৰ হৈ যায় তো আমি ইজি মেথড এটা ইউজ কৰোঁ যে লেন্থ যদি মোক বুজাবলগীয়া তাৰ কাৰণে মই এটা ফিক্সড বস্তু লৈ লৈছোঁ যে লেন্থ বুজাবৰ কাৰণে মই কি ইউজ কৰিম কেপিটেল এল য'ত লেন্থ আছে তাক বুজাবৰ কাৰণে মই কি ইউজ কৰিম কেপিটেল এল ইউজ কৰিম হৈছে য'ত লেন্থ দেখাব আৰু এটোকে মই লেন্থৰ ওপৰত এটোৰ ওপৰত পাৱাৰ কিমান আছে 1 হৈছে এলৰ ওপৰত পাৱাৰ কিমান 1 এটা লেন্থ আছে এল আৰু ডাইমেনশ্যনক সদায় কেনেকৈ লিখা জানানে স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত এনেকুৱাকৈ স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত হৈছে মাছৰ কাৰণে মই ইউজ কৰিম কেপিটেল এম মাছ টাইমৰ কাৰণে ইউজ কৰিম টি টেম্পাৰেচাৰ কাৰণে কেলভিন টেম্পাৰেচাৰ কাৰণে কেলভিনৰ কি ইউজ কৰা হয় কে হৈছে কিছুমান চিটুৱেশ্যনত থিটাও ইউজ কৰা হয় তো আমি ইয়াত কে ইউজ কৰিম ইলেক্ট্ৰিক কাৰেণ্টৰ কাৰণে এম্পিয়াৰ কেতিয়াবা ইলেক্ট্ৰিক কাৰেণ্টৰ কাৰণে আই ইউজ কৰা হয় আই যিটো চিম্বলটো তাতে ইউজ কৰা হয় লুমিনাছ ইণ্টেন্সিটিৰ ইউনিট আছিলে কি কেণ্ডেলা তো ইয়াৰ কাৰণে চি ডি ইউজ কৰা হয় আৰু এমাউণ্ট অফ ছাবষ্টেন্সৰ কাৰণে আছিলে মোল তো ইয়াৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ MOL ঠিক আছে তো এমাউণ্ট অফ ছাবষ্টেন্স বুজাবৰ কাৰণে আমি এই চিম্বলটো এইটো এটা চিম্বল হিচাপে আমি ইউজ কৰিম হৈছে এতিয়া চিম্পল এইকেইটাকে আমি কি বুলি কৈছোঁ ডাইমেনশ্যন অফ 7 ফাণ্ডামেণ্টেল কোৱান্টিটিছ আমাৰ যেটা 7টা মৌলিক ৰাশি আছিলে মৌলিক ৰাশিকেইটাৰ মাত্ৰা এইটো হয় ডাইমেনশ্যন মানে অসমীয়াত মাত্ৰা বুলি কয় ঠিক আছে এতিয়া এই ডেফিনেশ্যনটোত অহাৰ কাৰণে মই এটা এক্সাম্পল দিলোঁ ছাপ'জ মই দিলোঁ এক্সাম্পল এৰিয়া কালি তো এৰিয়া তোমালোকে যিকোনো এৰিয়া লোৱা ছাপ'জ মই এক্সাম্পল হিচাপে যদি আয়ত ৰেক্টেংগল এটাৰ এৰিয়া লওঁ তো ফৰ্মুলা কি আহে L ইনটু বি লেন্থ ইনটু ব্ৰেথ যদি স্কুৱেৰ এটা থাকে তো L স্কুৱেৰ যদি চাৰ্কেল হয় পাই R স্কুৱেৰ ঠিক আছে তাৰপিছত বেলেগ কিবা স্ফিয়াৰ হ'লে 4 পাই R স্কুৱেৰ চ' তেনেকুৱা বেলেগ যিকোনো এক্সাম্পল ল'ব পাৰোঁ তো ইয়াত যদি তুমি চোৱা লেন্থ এইটো L আৰু এইটো ব্ৰেথ দুইটাই লেন্থক ৰিপ্ৰেজেণ্ট কৰা নাই জানো L বুলি ক'লোঁ লেন্থ বুলি ক'লোঁ লেন্থ আৰু ব্ৰেথ বুলি ক'লোঁ কি হ'ব বৰ্ড যে বৰ্ডটোৰ এটা লেন্থ আছে আৰু এটা কি আছে ব্ৰেথ তো দুইটাই আমাৰ বেছিকেলি কি লেন্থ দৈৰ্ঘ্য গতিকে ইয়াত দুইটা লেন্থ মাল্টিপ্লাই হৈছে ইয়াতো যদি চাওঁ লেন্থ ইনটু লেন্থ দুটা লেন্থ মাল্টিপ্লাই আছে ইয়াতো যদি চাওঁ পাই এটা ফিক্সড নাম্বাৰ গতিকে পাইৰ কোনো ধৰণৰ ইউনিট নাই এই R যদি চাওঁ আৰটোৱে কি বুজায় দৈৰ্ঘ্যই বুজায় ৰেডিয়াছ
তো ইয়াতো দুটা দৈৰ্ঘ্য আছে দৈৰ্ঘ্য ইনটু দৈৰ্ঘ্য লেন্থ ইনটু লেন্থ ইয়াতো r স্কয়ার আছে দ্যাট মিন্স লেন্থ ইনটু লেন্থ সো এরিয়াত আমাৰ সদায় কি আহে দুটা ফিজিক্যাল এটা ফিজিক্যাল কোয়ান্টিটি দুবাৰ মাল্টিপ্লাই তাৰ মানে লেন্থ ইনটু লেন্থ সো এরিয়া বুজাবৰ কাৰণে মোৰ কি লাগিব দুটা লেন্থ লাগিব ঠিক আছে লেন্থ ইনটু লেন্থ সো ডাইমেনশনটো কি হৈ যাব ইয়াৰ l স্কয়ার হৈছে l স্কয়ার এতিয়াটো চাও the dimension of a physical quantity তারমানে physical quantity তো আমার কি area is the power or the exponent to which the fundamental quantity must be raised to represent the physical quantity এতিয়া এই physical quantity বুজাবলে মই fundamental quantity ইউজ কৰিছো কি length ইউজ কৰিছো ওকে এটা লেন্থ ইনটু লেন্থ কৰি কি হৈছিল l স্কয়ার গতিকে ইজ দা পাওয়ার বুলি কৈছে মানে পাওয়ার কিমান আছে ইয়াত 2 আছে লেন্থৰ পাওয়ার ইয়াত কি আছে 2 গতিকে ইয়াৰ এৰিয়াৰ ডাইমেনশন হ'ব লেন্থৰ পাওয়ার 2 লেন্থৰ এক্সপোনেন্ট 2 l স্কয়ার এ ডাইমেনশন অফ এৰিয়া কি হ'ব l স্কয়ার তো এটোক আমি কি বুলি কৈছো ডাইমেনশন অফ এৰিয়া তো ধৰিব পাৰিছা ডাইমেন এতিয়া তোমালোকে আমাৰ যেটো কি বুলি কয় ডেফিনেশনটো লগত মিলাব পাৰিছা ঠিক আছে তো এতিয়া আমি এটা ফিজিক্যাল কোয়ান্টিটি ডাইমেনশন লিখিছো এই সাতটা আমাৰ মনত থাকিবই লাগিব মনত থাকিবই বড় ইমান টান নহয় তাৰ লগতে আৰু কিছুমান বস্তু আছে যেকিটা আমি মানে মোটামুটি ধৰা 10টা মান আমি মনত ৰাখিবই লাগিব আৰু বহুত মনত ৰাখিব লাগিব এতিয়া বৰ্তমানৰ কাৰণে আমি 10টা মান মনত ৰাখিব লাগিব যেকিটা জানিলে মই বাকিখিনি বস্তু বাকিখিনি ডাইমেনশন উলাই ল'ব পাৰিম আমি ইয়াত বহুত বেছি নপঢ়ো ডাইমেনশন মানে হেৰিৰ কথা ডাইমেনশনৰ কথা আমি নেক্সট খিনিত যাও ঠিক আছে ইয়াৰ পিছত আমি আৰু বহুত কিছুমান কোয়ান্টিটি ডাইমেনশন উলাব লগি আছে এইখিনি আমি কৰিম তো এইখিনি ধুনিয়াকৈ তোমালোকে নোট কৰি লোৱা তাৰপিছত আমি নেক্সট ডাইমেনশনখিনি লিখিম এৰিয়াটোৰ পৰা ষ্টাৰ্ট কৰিম বাৰু হৈছে নোট কৰি ল'লা সবে নোট কৰি ল'লা ঠিক আছে মই মুছি দিওঁ তো মই ডেফিনেশনটো মুছি দি আছো কাৰণ বহুত কেইটা কোয়ান্টিটি মই ইয়াত লিখিম এতিয়া সো ফাৰ্স্ট আমি কোৰ পৰা ষ্টাৰ্ট কৰিছো এৰিয়াৰ পৰা হা এ আৰ ই এ কালি তো কালিৰ কাৰণে আমি ডাইমেনশন এৰিয়াৰ ডাইমেনশন আমি কি পাইছো l স্কয়ার এতিয়া তাৰ পিছত আমি নেক্সট যদি চাও ভলিউম আয়তন সো ভলিউমত আমি সিম্পলি ভলিউমৰ কাৰণে কি লেখা লিখো যে l * b * h তো তাত তিনটা লেন্থ এটো l এটো এটা লেন্থে ৰিপ্ৰেজেন্ট কৰে বে যেটো ব্ৰেথ এটো এটা লেন্থ ৰিপ্ৰেজেন্ট কৰিব আৰু হাইট হাইটেও কি কৰিব এটা লেন্থে ৰিপ্ৰেজেন্ট কৰিব তো এটোৰ কাৰণে হ'ব l * l তো বেসিক্যালি কি হৈ যাব এটো l কিউব হৈছে তাৰপিছত যদি আমি চাও 3 নম্বৰ কোয়ান্টিটি আমি ডেনসিটি মাস ডেনসিটি পঢ়ি আহিছো নহয় ঘনত্ব ভৰ ঘনত্ব মাস ডেনসিটি তো এটোক আমি কেনেকে আমি কি কও ডেফিনেশনটো কি মাস পার ইউনিট ভলিউম তার মানে মাস বাই ভলিউম ওপৰত আহিব মাস তলত আহিব ভলিউম এতিয়া ইয়াৰ যদি মই ডাইমেনশন উলাব লগা হয় মাসৰ কাৰণে আমি কি দিব যাও ক্যাপিটাল M আৰু ভলিউমৰ কাৰণে l কিউব এতিয়া ডাইমেনশন আমি এনেকে ফ্ৰেকশনত নিলিখো বাই হিচাপে নিলিখো তো মই কি কৰিম l কিউব টো ওপৰলৈ লৈ যাম তো এটো হৈ যাব m l টু দি পাৱাৰ -3 ঠিক আছে ধৰিব পাৰিছা ওকে তো আমি এটো পালো তাৰ পিছত আমাৰ নেক্সট যেটো পাৰ্ট নেক্সট টার্ম 4 নম্বৰ তো যদি আমি চাও তো 4 নম্বৰ মই ইয়াত লৈ লৈছো ভেলোসিটি ভেলোসিটি বেগ তো তোমালোকে পাইছা ভেলোসিটি ইজ ইকুয়াল টু ডিসপ্লেসমেন্ট প্লাস 9 দেখিনি পাই হিসা সকে মনত মানে নাই যদিও দেখা পালে মনত পৰিব সকে ডিসপ্লেসমেন্ট বাই টাইম বেগ ইজ ইকুয়াল টু কি আসলে হৰণ বাই সময় ডিসপ্লেসমেন্ট বাই টাইম এটা ডিসপ্লেসমেন্ট তো एक्चुअली এটা কি ৰিপ্ৰেজেন্ট কৰে দৈৰ্ঘ্য লেন্থ ৰিপ্ৰেজেন্ট কৰে তো ডিসপ্লেসমেন্টৰ ডাইমেনশন হ'ব l আৰু টাইমৰ ডাইমেনশন হ'ব t l বাই t গতিকে ইয়াৰ ডাইমেনশন হৈ যাব l t টু দি পাৱাৰ -1 অর l t ইনভার্স ঠিক আছে তাৰ পিছত আমি যদি চাও 5 নম্বৰটো আমি লৈ ললো এসিলাৰেশন ত্বৰণ এসিলাৰেশনৰ ডেফিনিশন মনত আছে না তোমালোকৰ কি আছিল এসিলারেশনৰ ডেফিনেশন মনত আছে নাই ওকে যদি আছে তুমি ভাল কথা বাৰু নাই যদি আমি পঢ়িব লাগিব তো আগৰবোৰ অলপ মনত পেলাবা আমি আকৌ এইবোৰ বস্তু পঢ়িব লাগিব এতিয়া এসিলারেশন মানে হল এসিলারেশন কেতিয়া হয় যেতিয়া বস্তুটোৰ বেগ আমি স্কুটি বাইক আজিকালি সবে চলাও তো যে কয় ন এক্সিলাৰেটৰ এক্সিলাৰেটৰটো দি দিয়াৰ লগে লগে ভেলোসিটিটো বাঢ়ি যায় আমি বহুত স্পিডত যাব পাৰো হয় ন
তো এক্সিলাৰেশ্যন মানে কি যদি বস্তু এটা মুভ কৰি আছে গতি কৰি আছে তাৰ ভেলোচিটি চেঞ্জ হৈছে প্ৰথম স্পীড বহুত বেছি আছিল তাৰপিছত স্পীড কমি গৈছে বাঢ়িছে কমিছে কম হৈছে বেছি আছে তেতিয়া হেতুক আমি কি বুলি কওঁ এসিলাৰেট হোৱা বুলি কওঁ তো এসিলাৰেশ্যনটো বেসিক্যালি ৰিলেট কাৰ লগত ভেলোচিটিৰ চেঞ্জৰ লগত যদি ভেলোচিটি চেঞ্জ হৈছে তেনেহলে তাত এসিলাৰেশ্যন থাকিব ভেলোচিটি যদি চেঞ্জ হোৱা নাই একেটা স্পীডতে ধুনীয়াকৈ গৈ আছে তেতিয়া ভেলোচিটি তাত নাথাকিব এসিলাৰেশ্যন তাত জিৰো হ'ব হৈছে তো এসিলাৰেশ্যন ডেফিনিশ্যন যদি তোমালোকৰ মনত আছে কি আছিলে চেঞ্জ ইন ভেলোচিটি যে বেগৰ পৰিৱৰ্তন চেঞ্জ ইন ভেলোচিটি ডিভাইড বাই চেঞ্জ ইন টাইম অর টাইম টেকেন যে কিমান সময় লাগিছে বস্তু এটাৰ যদি বেগ পৰিৱৰ্তন হৈছে কিমান সময়ত কিমানখিনি বেগৰ পৰিৱৰ্তন হৈছে এটা সিম্পল যদি চোৱা বেগৰ পৰিৱৰ্তন আমি এনেকৈ লিখিম যে অন্তিম বেগ ফাইনেল ভেলোচিটি মাইনাস ইনিশিয়াল ভেলোচিটি তো চোৱা ভেলোচিটিৰ পৰা মই ভেলোচিটি মাইনাস কৰিলে আনসাৰটো কি আহিব ভেলোচিটি আহিব নহয় জানো মই যদি ভেলোচিটিৰ পৰা ভেলোচিটি মাইনাস কৰোঁ আনসাৰটো তো ভেলোচিটি আহিব লাগিব ভৰৰ পৰা ভৰ মাইনাস কৰোঁ 10 কেজি চাউল আছিলে মই 5 কেজি লৈ গুচি গ'লো থাকিল কিমান 5 কেজি তো মাছৰ পৰা মাছ মাইনাস কৰিলে মাছ থাকিব তেনেকৈ ভেলোচিটিৰ পৰা ভেলোচিটি মাইনাস কৰিলো তাৰ আনসাৰটো কি হ'ব ভেলোচিটি আহিব আৰু ইয়াত টাইম থাকিব তলত তো এই যেহেতু ইয়াৰ আনসাৰটো ভেলোচিটি আহিব তাৰ মানে ওপৰত ডাইমেনশন কাৰ হ'ব ইয়াৰ যদি মই এসিলাৰেশ্যনৰ ডাইমেনশন ওলাব লগা হয় তো ওপৰত হ'ব ডাইমেনশন ভেলোচিটি যেটো আমি আগত ওলাইছো কি হয় L t to the power -1 আৰু টাইমৰ কাৰণে হৈ যাব t ঠিক আছে গতিকে এটো আমি কি লিখিম L t to the power এটো -1 এটো +1 +1 টো ওপৰত গলে -1 হ'ব তো এটো -1 আৰু এটা -1 মিলি কিমান হৈ যাব -2 L t to the power -2 হৈ গ'ল এইকেইটা আৰু কেইটামান লিখিম তাৰ আগতে আমি এটা বস্তু চাই লওঁ এতিয়া আমি যে ডাইমেনশনবোৰ লিখিছো ন ডাইমেনশনবোৰ কেতিয়া অলপ আমাৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্ম আছে ষ্টেণ্ডাৰ্ড ফৰ্মত থাকে তাৰ মানে তাত MLT গোটেইকেইটা ইনক্লুড কৰা হয় এতিয়া এৰিয়াত অকল লেন্থ আছে তাত মাছ থাকিব জানো মাছ আৰু টাইমটো নাথাকে তাৰ মানে মাছ আৰু টাইমৰ এক্সপোনেন্ট ইয়াত 0 হৈ আছে ইয়াত যে লেন্থৰ ওপৰত কি আছে 2 তাৰ মানে মাছৰ ওপৰত কি মাছ নাই তাৰ মানে মাছৰ পাৱাৰ কিমান 0 আমি এক্সপোনেন্ট কৈছিলো ডেফিনেশ্যনটো আছিলে না এক্সপোনেন্ট কিটাকে আমি কি বুলি কওঁ ডাইমেনশন বুলি কওঁ যিকিটা পাৱাৰত থাকে ইয়াত মাছ নাই তাৰ মানে মাছৰ ওপৰত কি আছে 0 আছে টাইম নাই টাইমৰ ওপৰত কি আছে 0 আছে তো ইয়াক ষ্টেণ্ডাৰ্ড ফৰ্মত আমি এনেকৈ লিখো যে m 0 l স্কয়ার t 0 m not l স্কয়ার t not তেনেকৈ কৰা হয় mlt হিচাপে লিখো ঠিক আছে তো সেই সিচুৱেশ্যন সেম মেনাৰত যদি মই ইয়াক লিখো তেতিয়া কি হ'ব m not l cube t not হৈ গ'ল নেক্সট ইয়াক যদি লিখো ইয়াত m ৰ ওপৰত পাৱাৰ আছে অলৰেডি m ৰ ওপৰত 1 আছে l ৰ ওপৰত -3 আছে t ৰ ওপৰত হৈ যাব 0 গতিকে ইয়াৰ ডাইমেনশন তুমি এনেকৈ লিখিলেও কাৰেক্ট এনেকৈ লিখিলেও কাৰেক্ট তো কেতিয়াবা আমি এনেকৈ পঢ়িলে কেতিয়াবা কোৱেশ্চনত এনেকৈ দেখাবলৈ আমি ভয় খাব নালাগে একেটা বস্তুৱে বুজাই আছে এটো এনেকৈ লিখা থাকিব পাৰে এনেকৈ লিখা থাকিব পাৰে তো MLT ষ্টেণ্ডাৰ্ড হিচাপে ষ্টেণ্ডাৰ্ড ফৰ্মত লিখোতে আমাৰ তিনটা বস্তু ইনক্লুড কৰা হয় M L and T ঠিক আছে এতিয়া ইয়াত যদি লিখো কি হৈ যাব M0 L t to the power -1 ইয়াত যদি লিখো M L M0 L t to the power -2 হৈছে এতিয়া তোমালোকে চোৱা আলটিমেটলি তোমালোকে যদি ইউনিট কিটা চোৱা একক কিটা চোৱা মিল পাবা চোৱা কালিৰ কাৰণে আমি একক SI ইউনিট কি ইউজ কৰোঁ মিটাৰ স্কয়াৰ চোৱা লেন্থৰ কাৰণে মিটাৰ স্কয়াৰ ভলিউমৰ কাৰণে কি ইউজ কৰোঁ কেজি পাৰ মিটাৰ কিউব তো মাছৰ কাৰণে ভলিউমৰ কাৰণে আমি ইউজ কৰোঁ কি মিটাৰ কিউব গতিকে L কিউব হৈ গৈছে ডেনসিটিৰ কাৰণে ইউজ কৰোঁ কি মাছ বাই ভলিউম তাৰ মানে কেজি পাৰ মিটাৰ কিউব ঘনত্ব বুজাৰ কাৰণে আমি এনেকৈ বুজা কেজি পাৰ মিটাৰ কিউব তো এটো কেজি বাই মিটাৰ কিউব বা পাৰ মিটাৰ কিউব হৈ গ'ল তেনেকৈ ভেলোচিটিৰ কাৰণে আমি ইউজ কৰোঁ কি মিটাৰ পাৰ সেকেন্ড তো চোৱা এটো মিটাৰ এটো পাৰ সেকেন্ড টাইম ইনভার্স মানে সেকেন্ড ইনভার্স হৈ গ'ল এসিলারেশনের কাৰণে ইউজ কৰোঁ মিটাৰ পাৰ সেকেন্ড স্কয়াৰ গতিকে এটো আহি গ'ল মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো এইকেইটা আমাৰ ইয়াত কেইটা লিখিলো আমি 5টা লিখিলো আৰু দুটামান আমি দিম সেইকেইটা আমাৰ মুখস্থ থাকিবই লাগিব ঠিক আছে মনত থাকিব লাগিব ডাঙৰ কথা নহয় আমি SI ইউনিট কেইটা মনত ৰাখিলে এইকেইটা বস্তু আৰামছে মনত থাকি যায় হৈ যায় তো এইকেইটা নোট কৰিলো আমি নেক্সট টাৰ্মটো লৈ যাওঁ নেক্সট আমাৰ যেটো পইণ্ট নেক্সট যেটো ডাইমেনশন আমাৰ আছে এটো লৈ যাওঁ তো এইটা লিখি লোৱা নোট কৰি লোৱা ধুনীয়াকৈ আমি 5 নম্বৰটোলৈ যাওঁ তো 5 নম্বৰ যেটো আমি পঢ়িব লাগিব হেতু ইম্পৰ্টেন্ট হয় হেতু হল নিউটন সেকেন্ড লত যে আমি পাওঁ নিউটন সেকেন্ডত আমি কি পাওঁ ফোর্সৰ কথা পাওঁ ফোর্স
ঠিক আছে এতিয়া ফোর্সৰ ডাইমেনশন ওলাবলৈ মই ইয়াৰ ফৰ্মুলাটো ইউজ কৰিছো F = ma হয় নহয় তো m এর কারণে যদি মই ফোর্সৰ ডাইমেনশন লাগে তো তাত কি লাগিব ডাইমেনশন অফ মাস ইনটু ডাইমেনশন অফ এসিলারেশন ত্বরণ যে মাসৰ কাৰণে ইউজ কৰিম কি m আৰু এসিলারেশনৰ কাৰণে ইউজ কৰিম এটো আমি মাত্ৰ পাইছো ন কি l t⁻² গতিকে ফোর্সৰ ডাইমেনশন হৈ যাব m1 l is l t⁻L1 t⁻² ঠিক আছে এইটা ডাইমেনশন আমাক লাগিব কিন্তু এইখিনি বস্তু আমাৰ মনত থাকিবই লাগিব হৈছে হৈ গল তাৰপিছত আমি 6 নম্বৰটো চাম 6 নম্বৰটো কি হ'ব 6 নম্বৰটো মাসৰ লগতে ৰিলেটেড মানে ফোর্সৰ লগতে ৰিলেটেড 6 নম্বৰটো আমি লৈছো ওয়ার্ক কাৰ্য এতিয়া ওয়ার্ক = আমি পাইছিলো নহয় ফোর্স ইনটু ডিসটেন্স বা ডিসপ্লেসমেন্ট আহে মই ডিসপ্লেসমেন্টে দিছো বাৰু ইয়াত বল পূৰণ হৰণ হেতু আমাক কি দিয়ে কাৰ্য দিয়ে কাৰ্য = বল ইনটু হৰণ আমি ফৰ্মুলা পাইছিলো এটো ঠিক আছে তো এতিয়া চোৱা ফোর্সৰ ডাইমেনশনটো মই এটো লিখি দিলো ফোর্সৰ ডাইমেনশন m l t⁻² হৈ গল এতিয়া বাকি থাকিল ডিসপ্লেসমেন্ট এটা ডিসপ্লেসমেন্টে কি বোঝায় এটা নিৰ্দিষ্ট দূৰত্বৰ কথা বোঝায় দ্যাট মিন্স লেন্থৰ কথা বোঝায় গতিকে লেন্থৰ ডাইমেনশন হৈ যাব l গতিকে এটো m তো একো চেঞ্জ নাই m এটাই আছে এটো l আৰু l পূৰণ হৈ কি হৈ যাব m l² t⁻² হৈ যায় m l² t⁻² এইকেইটা আমাৰ হৈ গল 6 নম্বৰ লেকে আমি নেক্সট চাও 7 নম্বৰ কি হয় ঠিক আছে So 7 number quantity to আমি লও power 7 নম্বৰত আমি লও power মানে কাৰ্য শক্তি আৰু ক্ষমতা ঠিক আছে এটো কাৰ্য কৰিলো শক্তিটো আমি ওলাই আছো এতিয়া আমাৰ কি আছে ক্ষমতাটো ওলাই লও ঠিক আছে পাৱাৰ ক্ষমতা কি যে ওয়ার্ক ডান পার ইউনিট টাইম একক সময়ত কৰিব পৰা কাৰ্যকে যিকোনো বস্তু এটাৰ আমি কি বুলি কও ক্ষমতা বুলি কও দ্যাট মিন্স ক্ষমতা = কাৰ্য বাই সময় power is equal to work done per unit time that is work by time work divided by time gives us the power so power or formula ami ki likhibo ni power is equal to work by time ede work or dimension monot ase na ei matro ami likhisu m l² t⁻² to work or karone dimension ki hoy gol m l² t⁻² divide by time or karone eta t ahi jabo গতিকে এটো t ৰ ওপৰত পাৱাৰ 1 আছে ওপৰলৈ গলে এটো -1 হৈ যাব হ'ব না তো এটো হৈ গল m l² t ৰ ওপৰত আগৰ পৰা -2 আছিল এটো গলে আকৌ -1 এটা আহিব তো এটো কি হৈ যাব m l² t⁻³ হৈছে আচ্ছা আৰু এটা বস্তু জানি লও আমি এতিয়া আমি ইয়াত মই বস্তুটো ৰৈ গল কোনটো কাৰ্য শক্তি এনার্জি শক্তি এটো আমাৰ ৰৈ গল এতিয়া শক্তিৰ কাৰণে ডাইমেনশন কি হ'ব তোমালোকে এটা বস্তু পঢ়িছে কাৰ্য শক্তি আমি যিমানখিনি কাৰ্য কৰো হিমানখিনি আমাৰ শক্তি ক্ষয় হয় work done is equal to the amount of work done is lost as the energy ঠিক আছে তো আমি যিমান কাৰ্য কৰি থাকিম মানে আমাৰ এনার্জি লস হৈ থাকে আমি যদি বহুত বেছি ওয়ার্ক কৰো বহুত বেছি এনার্জি লস হ'ব কম ওয়ার্ক কৰিলে কম এনার্জি লস হ'ব দ্যাট মিন্স work done is equal to এনার্জি যিমান এনার্জি আমাৰ তাত থাকিব হিমানখিনি আমি ওয়ার্ক কৰিব পাৰিম ওয়ার্ক আৰু এনার্জি দুইটা একেটা বস্তু হয় কাৰণ দুইটাৰে আমাৰ ওয়ার্ক এনার্জি ইকুইভ্যালেন্স থিওৰেম আমি পিছত পঢ়িম যে যিমানখিনি কাৰ্য কৰো হিমানখিনি আমাৰ তাত আমাৰ শক্তি ক্ষয় হিমানখিনি আমি এনার্জি লস কৰো ওয়ার্ক ডান ইজ ইকুয়াল টু লস ইন এনার্জি তো ওয়ার্ক আৰু এনার্জি দুইটা একে হয় তো মনত ৰাখিব এনার্জিৰ যেটো ডাইমেনশন হেটো কাৰ সমান হ'ব ওয়ার্কৰ ডাইমেনশন কাৰ্যৰ ডাইমেনশন হ'ব নহব তো এটো হ'ব m l² t⁻² হৈছে 8 নম্বৰ 9 নম্বৰ আমি চাও প্রেসার চাপ ঠিক আছে চাপ তোমালোকে পাইছান নাই মোৰ ভালকে মনত নাই বাৰু ক্লাস 10 ত আছিল যদি এলিমিনেট উঠাই দিছে গম নাই ক্লাস 9 বা 10 ত কৰবাত আছিল the pressure is equal to আমি কি বুজাও force by area তো সিম্পলি এই বোর্ডটোৰ এটা কালি থাকিব ন তো ইয়াত মই ফোর্স এটা এপ্লাই কৰিছো ঘুসাই মাৰি দিলো কিবা কৰিলো খং উঠিলে ঘুসা মাৰি দিলো
তো ফ'ৰ্চ এপ্লাই কৰিছোঁ এই গোটেই ফ'ৰ্চখিনি এই এৰিয়াটোত ডিষ্ট্ৰিবিউট হৈ গ'ল তো মই এ এৰিয়া বস্তুটো চোৱা গোটেইটোৰ এৰিয়া মই লৈ ল'লোঁ এ তো এই এৰিয়াত মই কিমান ফ'ৰ্চ এপ্লাই কৰিছোঁ এফ তো একক কালিত 1 ইউনিট এৰিয়াত ফ'ৰ্চ কিমান হ'ব এফ বাই এ হ'বনে যদি বস্তুটোৰ কালি এ হয় তাত মই ফ'ৰ্চ এপ্লাই কৰিছোঁ এফ গতিকে একক কালিৰ ওপৰত বল কিমান হ'ব এফ বাই এ হ'ব আৰু এইটোকে আমি কি বুলি কওঁ চাপ ফ'ৰ্চ পাৰ ইউনিট এৰিয়া একক কালিৰ ওপৰত প্ৰয়োগ কৰা বলকে আমি কি বুলি কওঁ চাপ আমি আকৌ বস্তুবোৰ ভালকৈ পঢ়িম এতিয়া এইখিনি ফৰ্মুলা হিচাপে আমি জানিলোঁ তো ফ'ৰ্চৰ কাৰণে এই মাত্ৰ আমি ডাইমেনশ্যন ওলাইছিলোঁ এম এল টি টু দি পাৱাৰ -2 আৰু এৰিয়াৰ কাৰণে আমি প্ৰথমতে ওলাই লৈছোঁ কি আছিলে এল স্কুৱাৰ তো এইটো কি হ'ব চোৱা এম এলৰ ওপৰত পাৱাৰ আছিলে 1 আৰু তলৰ পৰা 2 গ'ল গতিকে -2 টি টু দি পাৱাৰ -2 গতিকে ইয়াৰ ডাইমেনশ্যনটো কি হৈ যাব চোৱাচোন এম এলৰ ওপৰত 1 - 2 তো -1 আহিব আৰু টি টু দি পাৱাৰ -2 আহিব তো এইটো হৈ গ'ল এম এল ইনভাৰ্চ টি টু দি পাৱাৰ -2 হৈছে এতিয়া ডাইমেনশ্যন আমি বৰ্তমান এইকেইটা মনত থাকিব লাগিব আৰু আমি নতুন নতুন ডাইমেনশ্যন পাই থাকিম এইকেইটা বেলেগ বেলেগ চেপ্টাৰ যেতিয়া নতুন এটা চেপ্টাৰ পঢ়িম সেই চেপ্টাৰত আমি বহুত বেলেগ বেলেগ ফিজিকেল কোৱান্টিটি ডাইমেনশ্যন আমি ওলাম আৰু সেইখিনি আমি মনত ৰাখি গৈ থাকিম লিখি গৈ থাকিম এতিয়া সদ্যহতে বৰ্তমান আমি এইকেইটাই পঢ়িলোঁ আৰু পঢ়িম ঠিক আছে এতিয়া ডাইমেনশ্যনটোৰ এটা মেইন যিটো পাৰপাছ বা যিটো দৰকাৰ বা আমি বুজিব লাগে সেইটো হ'ল যে একে ছেইম ডাইমেনশ্যনৰ ফিজিকেল কোৱান্টিটিহে আমি প্লাছ মাইনাছ কৰিব পাৰোঁ এড অৰ ছাবট্ৰেক্ট কৰিব পাৰোঁ যদি দুটা ফিজিকেল কোৱান্টিটি দুটা ভৌতিক ৰাশিৰ মাত্ৰা যদি একে হয় তেতিয়াহ'লেহে আমি সিহঁতক যোগ বিয়োগ কৰিব পাৰিম যদি দুটা ভৌতিক ৰাশিৰ মাত্ৰা বেলেগ বেলেগ হয় সিহঁতক আমি যোগ বিয়োগ কৰিব নোৱাৰোঁ ঠিক আছে মনত থাকিব যেনেকৈ ছাপ'জ ফ'ৰ্চ আৰু ৱৰ্ক দুইটাৰ ডাইমেনশ্যন বেলেগ বেলেগ তো ফ'ৰ্চ আৰু ৱৰ্কক মই কেতিয়াও প্লাছ মাইনাছ কৰিব নোৱাৰোঁ ঠিক আছে ফ'ৰ্চ আৰু ৱৰ্কক মই এডো কৰিব নোৱাৰোঁ বা ইহঁতৰ এটাৰ পৰা এটা ছাবট্ৰেক্ট কৰিব নোৱাৰোঁ কিন্তু হা মাল্টিপ্লাই ডিভাইড কৰিব পাৰোঁ ফ'ৰ্চ বাই ৱৰ্ক মই ওলাব পাৰিম বা ৱৰ্ক ইনটু ফ'ৰ্চ কৰিব পাৰিম মাল্টিপ্লিকেশ্যন ডিভিজন পচিবল হয় বাট ডাইমেনশ্যন ছেইম নহ'লে প্লাছ মাইনাছ আমি কৰিব নোৱাৰোঁ ঠিক আছে অ'কে তো চিম্পল এক্সাম্পল এটা মই ইয়াত তোমালোকক দেখাওঁ যে ডাইমেনশ্যন এনালাইচিছ বুলি আমাৰ তাত এটা এক্সট্ৰা টপিক আছে যে ডাইমেনশ্যনৰ আমাৰ 3টা ইউজ দিয়া আছে এই ডাইমেনশ্যন এনালাইচিছৰ কিছুমান লিমিটেশ্যনো আছে সীমাবদ্ধতা আছে আমি সীমাবদ্ধতাকেইটাও পঢ়িব লাগিব ইউজকেইটাও পঢ়িব লাগিব বা এপ্লিকেশ্যন পঢ়িব লাগিব এতিয়া চিম্পলি মই তোমাক দিলোঁ এফ ইজ ইকুৱেল টু এক্স মাইনাছ ৱাই চিম্পল এটা এক্সাম্পল তো এফটোৱে বুজাই আছে ফ'ৰ্চ বাকী এক্সে কি বুজাই আছে আমাক আমি নাজানো ৱাইয়ে কি বুজাই আছে আমি নাজানো আমাক সুধিছে যে এক্স আৰু ৱাইয়ে কি বুজাই আছে তো এইমাত্ৰ যি মই ক'লোঁ যে ছেইম ডাইমেনশ্যনৰ ফিজিকেল কোৱান্টিটিহে মই প্লাছ মাইনাছ কৰিব পাৰিম এতিয়া চোৱা এক্সৰ পৰা ৱাই মাইনাছ কৰিছোঁ তাৰ মানে দুইটা ফিজিকেল কোৱান্টিটি ডাইমেনশ্যন কি আছে ছেইম এই দুটা এটা বেলেগ বেলেগ ফিজিকেল কোৱান্টিটিক ৰিপ্ৰেজেণ্ট কৰিছে কি ৰিপ্ৰেজেণ্ট কৰিছে আমি নাজানো তো এক্স ৱাই বুলি লৈ ল'লোঁ এক্স আৰু ৱাই এক্সৰ পৰা ৱাই যিহেতু মাইনাছ কৰা হৈছে তাৰ মানে এক্স আৰু ৱাই দুইটা একে ধৰণৰ ছেইম ফিজিকেল কোৱান্টিটি বুজাই আছে এতিয়া চোৱা এই দুটা মাইনাছ কৰাৰ পাছত আমি আনচাৰটো কি পাইছোঁ ফ'ৰ্চ গতিকে মই যি দুটা বস্তু মাইনাছ কৰিছোঁ সেইটো কি হ'ব লাগিব ফ'ৰ্চে হ'ব লাগিব কাৰণ মই ফ'ৰ্চৰ পৰা ফ'ৰ্চ মাইনাছ কৰিলেহে আনচাৰটো ফ'ৰ্চ পাম যদি মই মাছৰ পৰা ফ'ৰ্চ মাইনাছ কৰোঁ তেতিয়া মই আনচাৰটো ফ'ৰ্চ পাম জানো নাপাম কাৰণ মাছৰ পৰা ফ'ৰ্চ মাইনাছ কৰিবই নোৱাৰিম বা মাছৰ পৰা মাছ মাইনাছ কৰিলে সেইটো মই আনচাৰ কি পাম মাছেই পাম ফ'ৰ্চ পাম জানো নাপাম তাৰমানে ইয়াৰ আনচাৰটো যিহেতু ফ'ৰ্চ মানে সমান চিনৰ লেফ্ট ছাইডে যদি ফ'ৰ্চ আছে ৰাইট ছাইডেও কি থাকিব ফ'ৰ্চেই থাকিব মানে এইটো ছাইডৰ ডাইমেনশ্যন এইটো ছাইডৰ ডাইমেনশ্যনো কি হ'ব ছেইম হ'ব লাগিব তাৰমানে এক্স আৰু ৱাই এই দুটা ফিজিকেল কোৱান্টিটিৰ ডাইমেনশ্যন আমাৰ কি হ'ব লাগিব ফ'ৰ্চেই হ'ব লাগিব ঠিক আছে আৰু এটা ছাপ'জ আমি এক্সাম্পল হিচাপে লওঁ যে ইয়াত ছাপ'জ এনেকৈ দিয়া দিছে এক্স ইনটু টি দিয়া আছে য'ত এইটোৱে বুজাই আছে ফ'ৰ্চ আৰু এইটোৱে বুজাই আছে টাইম তেনেহ'লে এক্সে কি বুজাব এতিয়া আমি কৈছোঁ যে ডাইমেনশ্যন যদি বেলেগ বেলেগ হয় তেতিয়া মই মাল্টিপ্লিকেশ্যন ডিভিজন কৰিব পাৰোঁ গতিকে ইয়াত এক্সটোৱে ফ'ৰ্চ নুবুজায় এক্সটো ওলাবৰ কাৰণে মই এনেকৈ লিখিলোঁ এক্স ইজ ইকুৱেল টু কি হ'ব ফ'ৰ্চ বাই টাইম তো ফ'ৰ্চৰ কাৰণে ডাইমেনশ্যন আহে এম এল টি টু দি পাৱাৰ -2 টাইমৰ কাৰণে আহে টি গতিকে এই দুটা মিলি হৈ যাব এম এইটো টিৰ ওপৰত 1 কেঞ্চেল নাযায় এম এল টি টু দি পাৱাৰ -2 টি ওপৰত গ'ল -1
গতিকে এটোৰ ডাইমেনশন হৈ যাব ml t to the power -3 এটো সিম্পল এটা एग्जांपल বুজিবৰ কাৰণে দিছো আমি এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন কৰিব লাগিব ঠিক আছে তো ডাইমেনশন খিনি তোমালোকে ধুনিয়াকে বুজি পাইছা চাগে ডাইমেনশনাল এনালাইসিসৰ যেটো টপিক আছে ইয়াৰ তিনটা এপ্লিকেশন আছে সেই বস্তুখিনি লিমিটেশন আছে সেই বস্তুখিনি আমি নেক্সট ক্লাছত পঢ়িম তো আজি ক্লাছলৈকে ইমানখিনি থাকিল যদি কিবা অসুবিধা থাকে তোমালোকে নিশ্চয় জনাবা আৰু আমাৰ এই তোমালোকৰ যদি ভাল লাগিছে লগৰবোৰক জনাবা ঠিক আছে শেয়াৰ কৰিবা সবৰ লগতে সবকে জনাবা ঠিক আছে বাই বাই